সৃজনগ্ৰাম শিক্ষা খণ্ডৰ অন্তৰ্গত মধ্য নসত্ৰ প্ৰাথমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় পতাকাক অৱমাননা। 27 জানুৱাৰীৰ পুৱা 8 বজালৈ ৰাষ্ট্ৰীয় পতাকাখন উৰি থাকে। বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষা খণ্ডৰ অন্তৰ্গত মধ্য নসত্ৰ প্ৰাথমিক বিদ্যালয়ত 26 জানুৱাৰীত পুৱাৰ ভাগত 77 সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষে জাতীয় পতাকা উত্তোলন কৰা হৈছিল যদিও 27 জানুৱাৰী পুৱা 8 বজালৈ ৰাষ্ট্ৰীয় পতাকাখন উৰি থাকে। আজি নিচেই পুৱাৰ ভাগত স্থানীয় একাংশ লোকে বিদ্যালয়খনৰ সন্মুখেদি গৈ থকা অৱস্থাত ৰাষ্ট্ৰীয় পতাকাখন উৰি থকা প্ৰত্যক্ষ কৰি প্ৰধান শিক্ষক বাপ্পী চন্দ্ৰ মণ্ডল আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিক খবৰ দিয়ে। প্ৰধান শিক্ষক বাপ্পী চন্দ্ৰ মণ্ডলে বিষয়টো খবৰ পোৱাৰ পিছতেই বহু পলমকৈ বিদ্যালয়ত উপস্থিত হৈ পুৱা 8 বজাতহে ৰাষ্ট্ৰীয় পতাকাখন অৱনমন কৰে। বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে ৰাষ্ট্ৰীয় পতাকাখনক চৰম অৱমাননা কৰাৰ বাবে স্থানীয় সচেতন ৰাইজ ক্ষোভিত হৈ পৰে। বিষয়টো প্ৰশাসনক তদন্ত কৰি বিহিত ব্যৱস্থা লোৱাৰ বাবে দাবী জনাইছে স্থানীয় সচেতন ৰাইজে। 26 তাৰিখৰ পতাকাখন এই বিজেপি চৰকাৰৰ শাসনত দেখক মাষ্টাৰ বাপ্পী চন্দ্ৰ মণ্ডলে 27 তাৰিখত নমাই আছে। ৰাষ্ট্ৰীয় পতাকা এখন কেতিয়া উঠাব লাগে কেতিয়া নমাব লাগে এইজন মাষ্টাৰো নাজানে। এইজন মাষ্টাৰে এইখন স্কুলৰ বিষয়ে কি উন্নতি কৰিব আৰু এই সমাজৰ কি শিক্ষা দিব মানুহক। আজি কেইটা সময় হ'ল? এতিয়া 8টা পাৰ হৈছে, ধৰক 7:30 8টা মান বাজে। আজি 27 তাৰিখ। এনেকুৱা মাষ্টাৰক যাতে আৰু কোনো স্কুলতো যাতে চাকৰি কৰিব নিদিয়ে এইটোৱে মই চৰকাৰক অনুৰোধ জনাইছোঁ। আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ মধ্য নসত্ৰ প্ৰাথমিক বিদ্যালয় বঙাইগাঁও জিলাৰ আমি ডিচি আৰু আমাৰ চিভিল এছডিঅ' ছাৰক আমি জনাইছোঁ এই প্ৰেছ মিটৰ জৰিয়তে যাতে অতি সোনকালে যাতে এই মাষ্টাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লয় আৰু এই সমাজখন যাতে উন্নত কৰাৰ কাৰণে ভাল শিক্ষক এই স্কুলত দিয়ে আৰু ইয়াক যাতে নিলম্বন কৰে। নিউজ ডেস্ক ৰিপৰ্ট and 24 Assam।